আজি বনগাঁও ছয়গাঁও মণ্ডলৰ মণ্ডল কাৰ্যনিৰ্বাহক আৰু মণ্ডল কাৰ্যনিৰ্বাহকলৈ আহি আমাৰ দলীয় সতীৰ্থসকলক সম্বোধন কৰিলোঁ। তাৰোপৰি আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া 4 তাৰিখে গুৱাহাটীত এখন জনসভা সম্বোধন কৰিব আৰু কাৰ্যকৰ্তাসকলে সেইধৰণে নিজৰ উৎসাহ ব্যক্ত কৰিছে আৰু তেওঁলোকে সেই সভালৈ গোটেই ব্যৱস্থিতভাৱে কেনেকৈ যাব পাৰে বা কি ধৰণে সকলো ব্যৱস্থা হ'ব পাৰে সেই সম্পৰ্কে আলোচনা কৰিলোঁ আৰু মণ্ডল কাৰ্যনিৰ্বাহকৰ যিসমূহ কাৰ্যসূচী আছে কাৰ্যসূচীসমূহ এতিয়া গোটেই দিনজোৰা কাৰ্যসূচীৰে চলি থাকে। আজি বনগাঁও ছয়গাঁও মণ্ডলৰ মণ্ডল কাৰ্যনিৰ্বাহক আৰু মণ্ডল কাৰ্যনিৰ্বাহকলৈ আহি আমাৰ দলীয় সতীৰ্থসকলক সম্বোধন কৰিলোঁ। তাৰোপৰি আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া 4 তাৰিখে গুৱাহাটীত এখন জনসভা সম্বোধন কৰিব আৰু কাৰ্যকৰ্তাসকলে সেইধৰণে নিজৰ উৎসাহ ব্যক্ত কৰিছে আৰু তেওঁলোকে সেই সভালৈ গোটেই ব্যৱস্থিতভাৱে কেনেকৈ যাব পাৰে বা কি ধৰণে সকলো ব্যৱস্থা হ'ব পাৰে সেই সম্পৰ্কে আলোচনা কৰিলোঁ আৰু মণ্ডল কাৰ্যনিৰ্বাহকৰ যিসমূহ কাৰ্যসূচী আছে কাৰ্যসূচীসমূহ এতিয়া গোটেই দিনজোৰা কাৰ্যসূচীৰে চলি থাকে। আজি বনগাঁও ছয়গাঁও মণ্ডলৰ মণ্ডল কাৰ্যনিৰ্বাহক আৰু মণ্ডল কাৰ্যনিৰ্বাহকলৈ আহি আমাৰ দলীয় সতীৰ্থসকলক সম্বোধন কৰিলোঁ। তাৰোপৰি আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া 4 তাৰিখে গুৱাহাটীত এখন জনসভা সম্বোধন কৰিব আৰু কাৰ্যকৰ্তাসকলে সেইধৰণে নিজৰ উৎসাহ ব্যক্ত কৰিছে আৰু তেওঁলোকে সেই সভালৈ গোটেই ব্যৱস্থিতভাৱে কেনেকৈ যাব পাৰে বা কি ধৰণে সকলো ব্যৱস্থা হ'ব পাৰে সেই সম্পৰ্কে আলোচনা কৰিলোঁ আৰু মণ্ডল কাৰ্যনিৰ্বাহকৰ যিসমূহ কাৰ্যসূচী আছে কাৰ্যসূচীসমূহ এতিয়া গোটেই দিনজোৰা কাৰ্যসূচীৰে চলি থাকে। আজি বনগাঁও ছয়গাঁও মণ্ডলৰ মণ্ডল কাৰ্যনিৰ্বাহক আৰু মণ্ডল কাৰ্যনিৰ্বাহকলৈ আহি আমাৰ দলীয় সতীৰ্থসকলক সম্বোধন কৰিলোঁ। তাৰোপৰি আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া 4 তাৰিখে গুৱাহাটীত এখন জনসভা সম্বোধন কৰিব আৰু কাৰ্যকৰ্তাসকলে সেইধৰণে নিজৰ উৎসাহ ব্যক্ত কৰিছে আৰু তেওঁলোকে সেই সভালৈ গোটেই ব্যৱস্থিতভাৱে কেনেকৈ যাব পাৰে বা কি ধৰণে সকলো ব্যৱস্থা হ'ব পাৰে সেই সম্পৰ্কে আলোচনা কৰিলোঁ আৰু মণ্ডল কাৰ্যনিৰ্বাহকৰ যিসমূহ কাৰ্যসূচী আছে কাৰ্যসূচীসমূহ এতিয়া গোটেই দিনজোৰা কাৰ্যসূচীৰে চলি থাকে। আজি বনগাঁও ছয়গাঁও মণ্ডলৰ মণ্ডল কাৰ্যনিৰ্বাহক আৰু মণ্ডল কাৰ্যনিৰ্বাহকলৈ আহি আমাৰ দলীয় সতীৰ্থসকলক সম্বোধন কৰিলোঁ। তাৰোপৰি আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া 4 তাৰিখে গুৱাহাটীত এখন জনসভা সম্বোধন কৰিব আৰু কাৰ্যকৰ্তাসকলে সেইধৰণে নিজৰ উৎসাহ ব্যক্ত কৰিছে আৰু তেওঁলোকে সেই সভালৈ গোটেই ব্যৱস্থিতভাৱে কেনেকৈ যাব পাৰে বা কি ধৰণে সকলো ব্যৱস্থা হ'ব পাৰে সেই সম্পৰ্কে আলোচনা কৰিলোঁ আৰু মণ্ডল কাৰ্যনিৰ্বাহকৰ যিসমূহ কাৰ্যসূচী আছে কাৰ্যসূচীসমূহ এতিয়া গোটেই দিনজোৰা কাৰ্যসূচীৰে চলি থাকে। আজি বনগাঁও ছয়গাঁও মণ্ডলৰ মণ্ডল কাৰ্যনিৰ্বাহক আৰু মণ্ডল কাৰ্যনিৰ্বাহকলৈ আহি আমাৰ দলীয় সতীৰ্থসকলক সম্বোধন কৰিলোঁ। তাৰোপৰি আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া 4 তাৰিখে গুৱাহাটীত এখন জনসভা সম্বোধন কৰিব আৰু কাৰ্যকৰ্তাসকলে সেইধৰণে নিজৰ উৎসাহ ব্যক্ত কৰিছে আৰু তেওঁলোকে সেই সভালৈ গোটেই ব্যৱস্থিতভাৱে কেনেকৈ যাব পাৰে বা কি ধৰণে সকলো ব্যৱস্থা হ'ব পাৰে সেই সম্পৰ্কে আলোচনা কৰিলোঁ আৰু মণ্ডল কাৰ্যনিৰ্বাহকৰ যিসমূহ কাৰ্যসূচী আছে কাৰ্যসূচীসমূহ এতিয়া গোটেই দিনজোৰা কাৰ্যসূচীৰে চলি থাকে।